সেইদিনা হঠাৎ মানে তগৰৰ ছোৱালীজনীক দেখি কি ক'ম কি নক'ম মই নিৰুপায় হৈ পৰিছিলোঁ। মোৰ হাতত কোনো উত্তৰ নাছিল। সময়ৰ লগত মিলিব পৰাকৈ মই প্ৰস্তুত নাছিলোঁ নে ভালপোৱাবোৰে সলনি হ'বলৈ দিয়া নাছিল, সেয়া মাত্ৰ প্ৰশ্ন হৈ আছিল। আৰু তাৰ পাছত আমাৰ গাঁৱখনলৈ ঘূৰি আহিলে দেই। তোৰ আৰু গোলাপৰ মাজত কি হৈ আছে নাজানো বুলি ভাবিছ? গোটেই গাঁৱত ওলাব নোৱাৰা হৈছো। যা তই ইয়াতে মৰি থাক। মোৰ এজনীয়ে মাত্ৰ ছোৱালী, আকৌ আজিৰ পৰা মই মৰিলে বুলি ভাবিলো। মৰি থাক কৈ যাওঁ ক'ৰবাত। অ দাইটি দাইটি অ দাইটি দাইটি অ কি হ'ল কি হ'ল? অ' কি হ'ল? কেলে ইমান উধাটো খাই চিঞৰিছ? তগৰে তগৰ তোৰ বাপ নাই এবাৰ তোৰ কেলে এনেকুৱা কৰিলি মই কাণত ধৰিছো, মইতো আজিৰ পৰা আৰু কেতিয়া সামৰি নকৰো নমৰো না। প্ৰেমত পেলাই তাই এখন গতিয়ে কৰিলে চাচোন। তাকেইতো সেইজনীৰো অলপ পাপ কৰিছেনে, পানীত পৰি নিজেই মৰিবলগীয়া হ'ল। তাকেতো এইবোৰ চোৱাটোৱে ভুল। আমাৰ গাতে পাপ লাগিব। ঘৰলৈ যাওঁ ব'ল। ব'ল ব'ল ব'ল। এইটোতো মৰিলে, এতিয়া মাক বাপে হালকো হাৰাশাস্তি দিলেই, আৰু এতিয়া মাক বাপে হালো পৰাচিত হ'ব লাগিব, হয়নে নহয় বাৰু? মনে থাকক। সন্মুখত এজনী ছোৱালী মৰি গ'ল, এতিয়া কোন পৰাচিত হ'ব লাগিব, কাৰ গাত চোৱা লাগিব, হিচাপ ৰাখিবলৈ আপোনালোকৰ লাজ লগা নাই? নিয়মৰ ওপৰত নিয়ম বনাবলৈ আপোনালোক কোন? তাই গিয়েকৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘৰলৈ ঘূৰি আহিছিল। তাই ঘূৰি অহাটোৱে কিমান ডাঙৰ ভুল হ'ল। ঘৈণীয়েক এজনী ঢুকাই গ'লে প্ৰত্যেকটো মতা মানুহে আকৌ বেলেগ এজনী আনিব পাৰে, কিন্তু ছোৱালী এজনী যদি এনেকৈ অত্যাচাৰ সহ্য কৰিব নোৱাৰি ঘূৰি আহে, তেতিয়া আপোনালোকৰ কি ইমান নিয়ম? তাকে বিয়া হৈ যাব নোৱাৰিব বেলেগলৈ? আপোনালোকে এজনো আহিব নালাগে। এই সৎকাৰ মই কৰিম। বৈ বৈ
ককা আমাৰ ক'ত গ'ল কোৱা না ককা ককা আমাৰ ক'ত গ'ল তুমি কি মোক মাছলৈ নিব আহিছা ব'লা কি হ'ল একো নাই খেলো আহা আমি দুটাই তগৰ এনেকৈ গ'লগৈ বহুত দূৰলৈ তাইক আৰু লগ পাব নোৱাৰোঁ তাইক আমনিও কৰিব নোৱাৰোঁ মাত্ৰ অনুভৱ কৰোঁ তাই দি থৈ যোৱা মৰমখিনি তুমি নহ'লে বুলি আধা লিখা সেই তেতিয়া কথাবোৰ এতিয়া অলপ পাতল হৈছে কাৰণ তাই মোক হাঁহি থাকিবলৈ এটি মূল্যৱান সম্পদ দি থৈ গ'ল দেউতা মোক দাঙি লোৱা না মোৰ ভৰি বিষাইছে এতিয়া এই সম্পত্তিলৈ জীয়াই আছোঁ আৰু তগৰক মোৰ হিয়াৰ একোণত আজীৱন সাঁচি ৰাখিলোঁ অ' মৌ মৌ অ' মৌ ক'ত গ'লি অ' অ' দেউতা চাওঁ এফালে আছোন অ' দেউতা মাতিছিলা